ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো জুন জুলাই আৰু আগষ্ট এই মাহটোত বিশেষকৈ এই মাহকেইটাত আপোনালোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকল কেনে ধৰণৰ পৰিৱৰ্তন দেখিব বিশেষকৈ আপোনালোকে কেইটামান ভাল খবৰ লৈ আছে আৰু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বন্ধুসকল এই সময়খিনি জুন মাহৰ পৰা বিশেষকৈ আগষ্ট মাহৰ এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰথমতে আহিছো কেৰিয়াৰৰ বিষয় এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ এটা পৰিৱৰ্তন দেখিব বুলি কৈছে আপোনালোকৰ যদি কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কিছুমান চেষ্টা চলাইছিল সেই চেষ্টাৰ এটা উন্নতি বা ভাল এটা পথ লাভ কৰিব বুলি কৈছে ইয়াৰ উপৰি কিছু লোক বা কিছু সংখ্যক লোকে কিছুমান গুৰুত্বপূৰ্ণ খেলত অংশগ্ৰহণ কৰিব যাৰ পৰা আপোনালোকে কেৰিয়াৰ গঠন কৰিব পাৰিব বুলি কৈছে কিছুমান ক্ষেত্ৰত ভাল কোম্পানীৰ এটা যোগদান কৰাৰ সুযোগ আপোনালোকে পাব পাৰে এই সময়খিনি য'ত আপুনি ভাল পদ বা ভাল দৰমহা পাব পাৰে যিসকলে নিজৰ ব্যৱসায়ক আগুৱাই নিব বিচাৰে তেওঁলোকে অলপ ভ্ৰমণ কৰিব লাগিব ব্যৱসায়িক সভাৰ বাবে বহুত লোকক আপোনালোকে লগ কৰিব লাগিব জানিব লাগিব যাৰ ফলত আপোনালোকৰ বছৰটো বিশেষকৈ এইকেইটা মাহৰ বছৰটো এই 3 মাহৰ বিশেষকৈ ভাল এটা ফলাফল পোৱা যাব বুলি কৈছে এই সময়খিনিত আৰ্থিক অৱস্থা ভাল হ'বলৈ গৈছে ব্যৱসায়ত বহুত বেছি লাভ পাব ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিবলৈ দূৰৰ ঠাইৰ পৰা ব্যৱসায় কৰিব যাৰ ফলত আপোনালোকৰ লাভ হ'ব এই সময়খিনিত বাহন আদি কিনাৰ সম্ভাৱনা আছে 2024 চনৰ এই 3 মাহৰ বিশেষকৈ আপোনালোকৰ ভাগ্যই আপোনাক সম্পূৰ্ণ শক্তিৰে সমৰ্থন কৰিবলৈ আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি কৈছে আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'ব আপোনালোকৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ 2024 চনৰ এই 3 মাহৰ ভিতৰত বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ মিশ্ৰিত ফলাফল আহিব ইফালে আপোনালোকৰ জীৱনসংগী কাম-কাজ কিছু সন্দেহজনকো হ'ব পাৰে বুলি কৈছে কিন্তু বেছি চিন্তা কৰাৰ পৰিৱৰ্তে এই বিষয়ে তেওঁলোকৰ সৈতে মুকলিকৈ কথা পতাটো আপোনালোকৰ ভাল হ'ব যাতে ভৱিষ্যতে কোনো সমস্যা নহয় এই সময়খিনিত বৈবাহিক জীৱনত ভুল হোৱাৰ কথাবোৰ নিজাববীয়াকৈ সঠিক পথত আহিব পাৰে এই সময়খিনিত সন্দেহ ভাৱবোৰ দূৰ কৰক বুলি কৈছে যাৰ বাবে পৰিয়ালৰ আপোনালোকৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইবাৰ অৰ্থাৎ আপোনালোকৰ অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়খিনিত আৰম্ভণিতে কিছু উৎখান পতন হ'ব পাৰে অলপ অসাৱধানতাৰ আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে অত্যধিক আপোনালোকে মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক জাংক ফুড পৰিহাৰ কৰক বুলি কৈছে নহলে সমস্যাবোৰ বাঢ়িব পাৰে এইবোৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখক বুলি কৈছে স্বাস্থ্যৰ লগতে আপোনালোকে এই সময়খিনিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সম্পূৰ্ণ যত্ন লওক মনটো সুখী কৰি ৰখাটো এইবাৰ আপোনালোকৰ বাবে ভাল হ'ব এই সময়খিনিত আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ শিক্ষকসকলে আপোনালোকৰ পঢ়া-শুনাত সুখী হ'ব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়ি যাব পাৰিব সহায়ক বুলি প্ৰমাণিত হ'ব শিক্ষাগুৰে যথেষ্ট সহায় কৰিব আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত বিশেষকৈ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব চিকিৎসা বিজ্ঞানৰ লগত জড়িত যিসকল ষ্টুডেণ্ট আছে বা ছাত্ৰ-ছাত্ৰী আছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ভাল ফলাফল নিশ্চয়কৈ লাভ কৰিব মুঠৰ ওপৰত এই কেইটা মাহত আপোনালোকৰ বহুতো ক্ষেত্ৰত পৰিৱৰ্তন আহিছে কেৰিয়াৰত উৎখান পতনো আহিব কিছুমান ক্ষেত্ৰত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব পাৰিবাৰিক জীৱনটো বহুত বেছি ভাল হ'বলৈ গৈ আছে সমস্যাখিনি সমাধান হ'ব লগতে কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে আগন্তুক আহি থকা বিশেষকৈ এই জুন আৰু জুলাই আগষ্ট এই সময়খিনিত আপোনালোকৰ আশীৰ্বাদতকৈ কম নহ'ব বুলি কৈছে এই সময়খিনিত মিথুন ৰাশিৰ লোকসকলে যদি আপোনালোকে এই সময়খিনিত চেষ্টা কৰে বিভিন্ন পাৰিবাৰিক সমস্যা সমাধান কৰিব পাৰিব পাৰিবাৰিক জীৱনত বিশেষকৈ আপোনালোকৰ এইকেইটা মাহত বিশেষকৈ জুন মাহৰ পৰা আৰম্ভ কৰি আপোনালোকৰ পাৰিবাৰিক জীৱনৰ বাবে মিশ্ৰিত ফলাফল পোৱা যাব কিন্তু এই মাহকেইটাত বিশেষকৈ আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা বিশেষকৈ সম্পূৰ্ণ সমৰ্থন পাব আনহাতে কিছুমান বিষয়ত আপোনালোকৰ পিতৃ-মাতৃৰ সৈতে মতানৈক্যৰ বা কাজিয়া পেচাল বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে তেওঁলোকক উপযুক্ত সন্মান দিয়া আৰু মনোযোগেৰে আপোনালোকে শুনাৰ তেওঁলোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব গতিকে সংৰাগবোৰ পৰিহাৰ কৰক তেওঁলোকৰ কথা বতৰাখিনি শুনক ৰেছপেক্ট কৰক নিশ্চয়কৈ ভাল হ'ব এই সময়ত মাতৃৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে বুলি কৈছে জুন মাহত বিশেষকৈ আপোনালোকক মানসিকভাৱে কিছু অসুবিধা দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে যদি ইতিমধ্যে আপোনালোকৰ অসুস্থ হৈছে তেওঁলোকৰ নিজৰ মাতৃ তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে জুন জুলাই আগষ্ট এই সময়খিনি আপোনালোকৰ মিথুন ৰাশিৰ লোকসকলৰ বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে এঠাইত মনোনিৱেশ আপোনালোকৰ নাথাকিব আন ক্ষেত্ৰতো আপোনালোকৰ লাভৰ বাবে হাত উজান দিব বুলি কৈছে ইয়াৰ বাবে আপোনালোকৰ পৰিয়ালৰ সৈতে ভালদৰে আলোচনা কৰক ডিছকাছ কৰক যাতে আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰে ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে যদি আপোনালোকে ভালদৰে সিদ্ধান্তবোৰ নলয় যদি মিথুন ৰাশিৰ লোকসকলে চৰকাৰী কাম কৰি আছে তেন্তে এই মাহত বিশেষকৈ জুন মাহ আৰু জুলাই আৰু আগষ্ট এই সময়খিনি জ্যেষ্ঠ বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব
এই সময়খিনিত আপোনালোকৰ কামৰ বাবে প্ৰশংসা পাব ব্যক্তিগত চাকৰি কৰা লোকসকলে বিশেষকৈ জুন মাহৰ অগ্ৰগতি লাভ দেখিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে জুন মাহৰ সময়খিনি বিশেষকৈ পঢ়া শুনা অধিক মনোনিৱেশ কৰিব লাগিব নহলে ইচ্ছাৰ পূৰণ নহব এই সময়খিনি পিতৃ মাতৃৰ সৈতে পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব উচ্চ শিক্ষা গ্ৰহণ কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা সকলে বহুত বেছি সুযোগ লাভ কৰিব আৰু তেওঁলোকে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব চৰকাৰী কিছুমান পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল লোক আছে তেওঁলোকৰ বাবে নিজৰ কামৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব যিয়ে তেওঁলোকৰ ভৱিষ্যতৰ বাবে কৌশল ৰচনা কৰাত সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব এই সময়ত নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে যদি কিবা এটা বিষয়ক লৈ নিজৰ প্ৰেমিকাৰ বা প্ৰেমিকৰ সৈতে বিবাদ হৈছে তেতে বিভাজন বিশেষকৈ শেষ হ'ব পাৰে জুন মাহৰ শেষৰ ফাললৈ এই সময়খিনিত এই মাহকেইটাত বিশেষকৈ আপোনালোকৰ সংগীৰ ওপৰত আপোনালোকৰ বিশ্বাস আৰু পুনৰ বৃদ্ধি পাব দুইজনে আপোনালোকৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব যিসকল বিয়া হোৱা নাই তেওঁলোকে হয়তো এই কেইটা মাহত বিশেষকৈ ভাল সংগী বিচাৰি পাব বা বিয়া বাৰু হোৱাৰ সম্ভাৱনা আছে খৰখেদাকৈ একো গ্ৰহণ নকৰিব সিদ্ধান্ত যিকোনো সম্পৰ্ক ক্ষেত্ৰত বিশেষকৈ সময় দিয়ক আৰু তেতিয়াহে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে নভবা নিশ্চিন্তাকৈ আপোনালোকে আগ নাবাঢ়িব এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ লোকসকলৰ বিশেষকৈ জীৱনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব পাৰে আৰু ঠিক পিছদিনাই আপুনি কিবা এটা বেমাৰত ভুগিব পাৰে যদিও কোনো গুৰুত্ব বেমাৰ নাথাকিব তথাপি সৰু সৰু বেমাৰ হ'ব পাৰে মানসিকভাৱে কেতিয়াবা আপোনালোকৰ মনটো অস্থিৰ হৈ থাকিব পাৰে কেতিয়াবা আপুনি সতেজ অনুভৱ কৰিব পাৰে এনে ধৰণৰ পৰিস্থিতি আপোনালোকৰ পাৰ হ'ব এইকেইটা মাহ পৰিস্থিতিত আপোনালোকৰ খং উঠাৰ পৰা বিৰত থাকিব লাগিব আৰু কাৰো লগত তৰ্ক পেচাল নকৰিব গতিকে ধ্যান ৰাখক জুন মাহৰ শেষৰ ফাললৈ আপুনি হয়তো কিবা এটাৰ চিন্তাত পৰিব পাৰে মিথুন ৰাশিৰ লোকসকলৰ স্বভাৱেই হৈছে অতি আকৰ্ষণীয় শাৰীৰিক আৰু মানসিকভাৱে সবল সদায় জীৱনত নতুন কিবা এটা কৰিবলৈ এওঁলোকৰ মন যায় আগবাঢ়ি যাব বিচাৰে সদায় এই ৰাশিৰ লোকসকলে বুদ্ধিমত্তাক গুৰুত্ব দিয়ে এই ৰাশিৰ মানুহ বহুমুখী প্ৰতিভাৰে চহকী বন্ধুসকল এই ৰাশিৰ প্ৰভু বুধ হোৱাৰ বাবে অনন্য কথা কোৱাৰ বিশেষকৈ শৈলীয়ে আনক আকৰ্ষণ কৰিব পাৰে এই ৰাশিৰ প্ৰভু হৈছে বুধ গ্ৰহ লাকি ৰং সেউজীয়া আৰু আপোনালোকৰ বন্ধুত্বৰ বাৰ বা বন্ধুত্বৰ ফালৰ পৰা বাৰ হৈছে বুধবাৰ শুক্ৰবাৰ আৰু শনিবাৰ এই সময়খিনিত কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ভাই ভনীৰ পৰা আপোনালোকে সমৰ্থন পাব কামৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ বিষয়াসকলৰ পৰা সমৰ্থন লাভ কৰিব আপোনালোকৰ এই সময়খিনিত ধন সঞ্চয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব পৰিয়ালৰ ক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব পৰিয়ালক বেছি সময় দিব কিছুমান ক্ষেত্ৰত নোৱাৰিব পাৰে শান্তিৰ পৰিৱেশ আপোনালোকৰ থাকিব আপোনালোকৰ ভাই ভনী সকলোৰে পৰা পথ প্ৰদৰ্শন পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকে আচৰিত শক্তিৰ প্ৰদান কৰিব বুলি কৈছে যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব যিটো ভৱিষ্যতে আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশেষকৈ কামত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তি আৰু শক্তি লাভ কৰিব ধ্যান ৰাখিব লাগিব এইকেইটা মাহত বিশেষকৈ কিছুমান ক্ষেত্ৰত সম্পত্তি বা বাহনৰ সন্দৰ্ভত কোনো সমস্যা হ'ব পাৰে আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপুনি সৰ্বোচ্চ মনোযোগ দিব লাগিব ফোনত বা বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব অপ্ৰয়োজনীয় খৰচ থাকিব ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল আপোনালোকে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখক যাতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নহয় বৰ্তমান সময়ত বিশেষকৈ ব্যৱসায়ত নতুন প্ৰযুক্তিৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ সেয়ে আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপত কিছু সময় আপোনালোকে দিব লাগিব পৰিৱৰ্তন কৰিব লাগিব আনিবলৈ চেষ্টা কৰক আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ বাবে আৰ্থিক অৱস্থাৰ বা সমস্যাবোৰ সমাধান হ'ব এই সময়খিনিত প্ৰেমৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছু ভাল খবৰ পালে পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ সুখী আৰু ইতিবাচক হৈ থাকিব এই সময়খিনিত বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ মানসিক চাপে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে আপোনালোকৰ উপযুক্ত চিকিৎসা প্ৰয়োজন আছে যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে কিছু সময়ৰ বাবে আপোনালোকে দিনটোৰ ভিতৰত নিয়মিতভাৱে ব্যায়াম ধ্যান কৰক ভাল এটা প্ৰতিফলন দেখিব সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব কৈছে যে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাটোৱে আপোনালোকৰ সফলতা লাভ কৰিব বুলি কৈছে সফলতাৰ মুখ দেখিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান কৰিবলৈ উৎসাহিত হোৱা দেখা যাব বিশেষকৈ জুলাই আৰু আগষ্ট মাহৰ সময়খিনিত ব্যক্তিগত উন্নতৰ প্ৰচেষ্টা সফল হ'ব ধৰ্মীয় কাম কাজত আপুনি উপযুক্ত অৱদান আগবঢ়াব কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে জুলাই আৰু আগষ্ট মাহৰ এই সময়খিনি কিন্তু আপোনালোকে সাহস হেৰুৱাব নালাগে চেষ্টা কৰি থাকিব বিৰোধীয়ে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু একোৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব অচিনাকি মানুহক সোনকালে আপোনালোকে বিশ্বাস নকৰিব ব্যৱসায় বিষয়ক অধিক গুৰুত্ব দিব লাগিব কষ্টৰ পৰা আপোনালোকে নিশ্চয়কৈ ভাল ফল পাব বহিৰাজ্য সম্পৰ্কীয় ব্যৱসায়ত নতুন চুক্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ ব্যৱসায়িক সিদ্ধান্ত
আনক হস্তক্ষেপ কৰিবলৈ নিদিব কিছুমান সিদ্ধান্ত আপোনালোকে নিজাববীয়াকৈ ল'বলৈ চেষ্টা কৰক আনৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব বেলেগৰ ওপৰত বেছিকৈ পৰনিৰ্ভৰশীল নহ'ব বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত নিজে আগবাঢ়িব লাগিব বন্ধু-বান্ধৱীসকল যিখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফল ভিডিঅ'ৰ বা এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব কমেণ্ট বক্সত আপোনালোকে বেয়া নাপায় যদি ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই মাক এটা সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়